ধুবুৰীত টিপকাই নৈৰ তীব্ৰ গৰাখহনীয়া গৌৰীপুৰ সমষ্টিৰ কাউনবাৰী অঞ্চলত খহনীয়াৰ কালৰূপ খহনীয়াত বিলীন হ'ল বিঘাই বিঘাই কৃষিভূমি আৰু ঘৰ দুৱাৰ দুৰ্ভোগ ভুগিছে ৰাইজে কাণসাৰ নাই জনপ্ৰতিনিধিৰ দীৰ্ঘদিনে অভিযোগ দিয়াৰ পাছতো সমস্যা সমাধান নকৰাৰ অভিযোগ উঠিছে স্থানীয় সাংসদ ৰকিবুল হুছেইন বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰক লিখিত আবেদন কৰাৰ পাছতো কোনো ধৰণৰ সঁহাৰি নিদিয়াৰ অভিযোগ উঠিছে শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে গৰাখহনীয়া আজি বহু দিনৰ পৰাই আমি গৰাখহনীয়াত পৰিছো বৰ দুখ আৰু পৰিতাপৰ বিষয় যে আমি বহু দিনৰ পৰাই এই গৰাখহনীয়াৰ ফলত আমি কেইবাটাও ঘৰ দুৱাৰ জাহ গৈছে এই বানপানী আহিলেই আমাৰ চিন্তা থাকিবলগীয়া হয় যে কেতিয়াবা আমাৰ সপোনৰ ঘৰখন ভাঙি যায় আৰু বহুবাৰ এমএলএ মহোদয়ক এমপি মহোদয়ক লগতে বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে লিখিত আবেদন দিয়া সত্ত্বেও এতিয়ালৈকে আমি কোনো ধৰণৰ ব্যৱস্থা পোৱা নাই আমাৰ ইয়াতে এটা স্কুল ক্ষয়ক্ষতি হৈছে অংগনবাদী চেণ্টাৰ ক্ষয়ক্ষতি হৈছে আৰু বহুতো ক্ষয়ক্ষতি হৈছে ইয়াত সন্মুখত মানে কবৰস্থান আছে সন্মুখত এটা মছজিদ আছে মানে এতিয়া নদীখন ওচৰত গৈ আছে ধুবুৰীত টিপকাই নৈৰ তীব্ৰ গৰাখহনীয়া গৌৰীপুৰ সমষ্টিৰ কাউনবাৰী অঞ্চলত খহনীয়াৰ কালৰূপ খহনীয়াত বিলীন হ'ল বিঘাই বিঘাই কৃষিভূমি আৰু ঘৰ দুৱাৰ দুৰ্ভোগ ভুগিছে ৰাইজে কাণসাৰ নাই জনপ্ৰতিনিধিৰ দীৰ্ঘদিনে অভিযোগ দিয়াৰ পাছতো সমস্যা সমাধান নকৰাৰ অভিযোগ উঠিছে স্থানীয় সাংসদ ৰকিবুল হুছেইন বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰক লিখিত আবেদন কৰাৰ পাছতো কোনো ধৰণৰ সঁহাৰি নিদিয়াৰ অভিযোগ উঠিছে শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে গৰাখহনীয়া আজি বহু দিনৰ পৰাই আমি গৰাখহনীয়াত পৰিছো বৰ দুখ আৰু পৰিতাপৰ বিষয় যে আমি বহু দিনৰ পৰাই এই গৰাখহনীয়াৰ ফলত আমি কেইবাটাও ঘৰ দুৱাৰ জাহ গৈছে এই বানপানী আহিলেই আমাৰ চিন্তা থাকিবলগীয়া হয় যে কেতিয়াবা আমাৰ সপোনৰ ঘৰখন ভাঙি যায় আৰু বহুবাৰ এমএলএ মহোদয়ক এমপি মহোদয়ক লগতে বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে লিখিত আবেদন দিয়া সত্ত্বেও এতিয়ালৈকে আমি কোনো ধৰণৰ ব্যৱস্থা পোৱা নাই আমাৰ ইয়াতে এটা স্কুল ক্ষয়ক্ষতি হৈছে অংগনবাদী চেণ্টাৰ ক্ষয়ক্ষতি হৈছে আৰু বহুতো ক্ষয়ক্ষতি হৈছে ইয়াত সন্মুখত মানে কবৰস্থান আছে সন্মুখত এটা মছজিদ আছে মানে এতিয়া নদীখন ওচৰত গৈ আছে ধুবুৰীত টিপকাই নৈৰ তীব্ৰ গৰাখহনীয়া গৌৰীপুৰ সমষ্টিৰ কাউনবাৰী অঞ্চলত খহনীয়াৰ কালৰূপ খহনীয়াত বিলীন হ'ল বিঘাই বিঘাই কৃষিভূমি আৰু ঘৰ দুৱাৰ দুৰ্ভোগ ভুগিছে ৰাইজে কাণসাৰ নাই জনপ্ৰতিনিধিৰ দীৰ্ঘদিনে অভিযোগ দিয়াৰ পাছতো সমস্যা সমাধান নকৰাৰ অভিযোগ উঠিছে স্থানীয় সাংসদ ৰকিবুল হুছেইন বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰক লিখিত আবেদন কৰাৰ পাছতো কোনো ধৰণৰ সঁহাৰি নিদিয়াৰ অভিযোগ উঠিছে শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে গৰাখহনীয়া আজি বহু দিনৰ পৰাই আমি গৰাখহনীয়াত পৰিছো বৰ দুখ আৰু পৰিতাপৰ বিষয় যে আমি বহু দিনৰ পৰাই এই গৰাখহনীয়াৰ ফলত আমি কেইবাটাও ঘৰ দুৱাৰ জাহ গৈছে এই বানপানী আহিলেই আমাৰ চিন্তা থাকিবলগীয়া হয় যে কেতিয়াবা আমাৰ সপোনৰ ঘৰখন ভাঙি যায় আৰু বহুবাৰ এমএলএ মহোদয়ক এমপি মহোদয়ক লগতে বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে লিখিত আবেদন দিয়া সত্ত্বেও এতিয়ালৈকে আমি কোনো ধৰণৰ ব্যৱস্থা পোৱা নাই আমাৰ ইয়াতে এটা স্কুল ক্ষয়ক্ষতি হৈছে অংগনবাদী চেণ্টাৰ ক্ষয়ক্ষতি হৈছে আৰু বহুতো ক্ষয়ক্ষতি হৈছে ইয়াত সন্মুখত মানে কবৰস্থান আছে সন্মুখত এটা মছজিদ আছে মানে এতিয়া নদীখন ওচৰত গৈ আছে